চৰাইদেউ জিলাৰ অন্তৰ্গত সাপেখাতিৰ পৰা দুজন যুৱকে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছিল সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ। 10 দিনৰ অন্তত নিশা ৰহাত আহি উপস্থিত হৈছিল যুৱক দুজন। নিশাটো ৰহাত কটাই আজি পুৱাৰে পৰা পুনৰ আৰম্ভ কৰিছে পদযাত্ৰা। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীৰে জুবিন ক্ষেত্ৰলৈ পদযাত্ৰা কৰিছে যুৱক দুজনেই। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKT নিউজ। ক'ৰ পৰা আহিছে? আমি কালি ৰহাত থাকি দিলোঁ, আজি এতিয়া ৰহাৰ পৰা ওলাই দিলোঁ। এইডোখৰ জেগাডোখৰ কি? এইখিনি বগৈগুৰি পালোহি। তাৰপিছত আজি ভাবিছোঁ ফূৰ্তিমান কথা কৰিম বুলি, আৰু বিশেষকৈ আমি জুবিন ককাই ন্যায়ৰ কাৰণে ওলাই আহিছোঁ। এই পদযাত্ৰা আমি সুদীৰ্ঘ 20 তাৰিখৰ পৰা আৰম্ভ কৰি ইমানডোখৰ পাইছোঁহি। তাকে কি ক'ম আৰু, মনটো আৱেগিক হৈ আছে, কাৰণ আৱেগিক হৈ থকাৰ কাৰণে হয়তো অলপ যাবলৈও আমি মানে লেহেমীয়া আগতে যাব পাৰিছোঁ, কাৰণ বহুতখিনি কথা আহি পৰে ইয়াৰ মাজতে, আৰু বহুতখিনি মানে কথা লুকাই আছে। গোটেইখিনি কথা মানে মনৰ মাজতে আছে, সেইখিনি মই প্ৰকাশ কৰিম। উদ্দেশ্য কি ইয়াৰ? ইয়াৰ উদ্দেশ্য কি? ইয়াৰ উদ্দেশ্য হৈছে আমাৰ ককাই ভাগৰ ন্যায়। মানে আমি যদি আজি ককাই ভাগৰ ন্যায় বিচাৰি পিনে ৰাজপথত ওলাই আহিব পাৰিছোঁ, ইয়াতকৈ লজ্জাজনক বিষয় অসমবাসীৰ কাৰণে একো নাই। ন্যায় পাবনে জুবিন গাৰ্গে? নাই, সেইটো ন্যায়টো পাবই। ন্যায় নাপালে আমি কি কেনেকৈ ন্যায় ল'ব লাগে সেইটো জানো। কথা সিমানেই, মানে বেছি ক'বলৈও নোৱাৰোঁ। কথা হ'ল এটাই কথা, জুবিন দাই ন্যায় পাব লাগে। তো আজি কিমান দিন হৈ গ'ল জুবিন দাৰ ন্যায় নাই পোৱা, তো বহুত লাজৰ কথা, কাৰণ বহুত ৰহস্যজনক মৃত্যু হ'ল, সেইটো সকলোৱে জানে। সেইটো কাৰণে আমি ইমান দূৰ অতিক্ৰম কৰি পিনি ইয়াৰ পাইছোঁহি, আৰু বৰ বেছি দূৰ নাই। মানে আজি আৰু ভালো লাগিছে, তো কাইলৈ আমি জুবিন দাৰ ওচৰত পামগৈ, বহুত ভাল লাগিছে। কাৰণ জীৱিত অৱস্থাত আমি তেওঁক লগ পাব নোৱাৰিলোঁ, সপোন এটা আছিলে, কিন্তু তেওঁ ইমান সোনকালে যাবগৈ বুলিও ভবা নাছিলোঁ। আৰু তেওঁক নিজেতো যোৱা নাই, তো হত্যা কৰা হ'ল, সেইটো কাৰণে বেয়া লাগিছে। আৰু কাইলৈ যে পামগৈ সেইটো ভালো লাগিছে। সেয়া। কিমান দিনৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছিলে? আমি যোৱা 20 তাৰিখৰ পৰা আহি আছোঁ। আজি কিমান তাৰিখ হ'ল নাজানো, কিবা আজি 29 তাৰিখ। 29 তাৰিখ, তো এতিয়া 10 দিন হ'ল।